অসমৰ ইতিহাসৰ বক্তৃতা শৃংখলালৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমাৰ দ্বিতীয়টো ক্লাছত প্ৰাচীন অসমৰ ইতিহাসৰ উৎসসমূহৰ সম্পৰ্কে আলোচনা কৰিম। প্ৰাচীন অসমৰ ইতিহাসৰ উৎস বুলি ক'লে মূলতে আমি তিনিটা ভাগত ভাগ কৰিব পাৰোঁ। দেশীয় সাহিত্যিক উৎস, বিদেশী সাহিত্যিক উৎস আৰু তৃতীয়তে আহিলে সেই সময়ৰ শিলালিপি আৰু তামৰ ফলিসমূহ। প্ৰথমতে আহিলে দেশীয় সাহিত্যিক উৎস। ভাৰতীয় ধৰ্মীয় আৰু লৌকিক সাহিত্যত প্ৰাচীন অসমৰ কথা প্ৰাগজ্যোতিষ বা কামৰূপ বুলি উল্লেখ আছে। আমি ধৰ্মীয় আৰু লৌকিক সাহিত্য বুলি ক'লে মূলতঃ পাঁচটা ভাগত ভগাব পাৰোঁ। প্ৰথমতে আহিলে ব্ৰাহ্মণ গ্ৰন্থসমূহ, দ্বিতীয়তে পুৰাণসমূহ, তৃতীয়তে তান্ত্ৰিক বৌদ্ধ গ্ৰন্থসমূহ, চতুৰ্থতে মহাকাব্যসমূহ আৰু শেষত আহিলে সংস্কৃত আৰু বুদ্ধ সাহিত্য। সেইসমূহৰ উল্লেখযোগ্য ব্ৰাহ্মণ গ্ৰন্থসমূহ হ'ল শতপথ ব্ৰাহ্মণ, ঐতৰেয় ব্ৰাহ্মণ, গোপথ ব্ৰাহ্মণ আৰু সাংখ্যায়নৰ গৃহ সংগ্ৰহ। শতপথ ব্ৰাহ্মণত আৰ্য সংস্কৃতিৰ বিস্তাৰ কৰতোৱা নদীলৈকে থকাৰ বুলি উল্লেখ কৰা হৈছে। ঐতৰেয় ব্ৰাহ্মণত কামৰূপ অঞ্চলত আৰ্য সংস্কৃতিৰ উপস্থিতিৰ কথা উল্লেখ আছে। গোপথ ব্ৰাহ্মণত কামৰূপ নামটোৰ উৎপত্তি সম্পৰ্কে তথ্য প্ৰদান কৰা হৈছে আৰু সাংখ্যায়নৰ গৃহ সংগ্ৰহত কামৰূপক সূৰ্যোদয়ৰ দেশ বুলি অভিহিত কৰিছে। এয়া হ'ল শতপথ ব্ৰাহ্মণ আৰু এয়া হ'ল ঐতৰেয় ব্ৰাহ্মণৰ ফটো। এইখন ৰিয়েল বুকখিনি নহয়, বৰ্তমান যিখিনি এডিশ্যন আছে বৰ্তমান এইকেইখন আজিও পোৱা যায়। দ্বিতীয়তে আহিলে পুৰাণসমূহ। পুৰাণৰ ভিতৰত উল্লেখযোগ্য হ'ল গৰুড় পুৰাণ, কালিকা পুৰাণ আৰু বিষ্ণু পুৰাণ। গৰুড় পুৰাণত কামৰূপ মন্দিৰক এক গুৰুত্বপূৰ্ণ তীৰ্থস্থান বুলি উল্লেখ কৰিছে। কালিকা পুৰাণত অসমৰ ৰাজ্যৰ সীমা আৰু কামৰূপৰ ধৰ্মীয় গুৰুত্বৰ কথা বৰ্ণনা পাইছে আৰু কালিকা পুৰাণ দশমৰ পৰা 1200 শতিকাৰ ভিতৰত ৰচনা কৰা। শেষত আহিলে বিষ্ণু পুৰাণ। এখন হ'ল বিষ্ণু পুৰাণ। বিষ্ণু পুৰাণত নৰকাসুৰ আৰু তেওঁৰ পিছত ভগদত্তৰ শাসনৰ কাহিনীৰ বিষয়ে বৰ্ণনা কৰিছে। তান্ত্ৰিক বৌদ্ধ গ্ৰন্থ। তান্ত্ৰিক বৌদ্ধ গ্ৰন্থসমূহৰ ভিতৰত উল্লেখ হ'ল সেৱজ্ৰ তন্ত্ৰ। তাত কামৰূপক 4টা পীঠৰ ভিতৰত অন্যতম বুলি উল্লেখ কৰিছে। দ্বিতীয়তে আহিলে যোগিনী তন্ত্ৰ। যোগিনী তন্ত্ৰ 1600 পৰা 1700 শতিকাত ৰচনা কৰা। ইয়াত কোচ ৰজাসকল, স্থানীয় সংস্কৃতি আৰু কামাখ্যা উপাসনাৰ বিষয়ে তথ্য আছে। হৰগৌৰী সংবাদত অসমৰ শাসকসকলৰ বিস্তৃত বংশাৱলীৰ সংৰক্ষণ কৰি ৰখা হৈছে। তাৰপিছত আহিলে মহাকাব্যসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল ৰামায়ণ আৰু মহাভাৰত। ৰামায়ণত অমৃত ৰাজক প্ৰাগজ্যোতিষ নগৰৰ প্ৰতিষ্ঠাপক বুলি উল্লেখ কৰা হৈছে আৰু মহাভাৰতত নৰক, ভগদত্ত আৰু কিৰাতসকলৰ কুৰুক্ষেত্ৰ যুদ্ধত অংশগ্ৰহণৰ বিৱৰণ দিয়া হৈছে। সংস্কৃত আৰু বৌদ্ধ সাহিত্য। সংস্কৃত গ্ৰন্থসমূহৰ ভিতৰত উল্লেখযোগ্য হ'ল চাণক্যৰ অৰ্থশাস্ত্ৰ। চাণক্যৰ আন এটা নাম কৌটিল্য। ক'ৰবাত হয়তো আপোনালোকে কৌটিল্যৰ অৰ্থশাস্ত্ৰ বুলিও পাব পাৰে। চাণক্য আৰু কৌটিল্য একেজন মানুহে। তাত সুবৰ্ণকুণ্ড আৰু পৰলোহিত অঞ্চলৰ উল্লেখ আছে। হৰ্ষচৰিত বানভট্টই ৰচনা কৰিছিলে। তাত 7ম শতিকাৰ ৰজা ভাস্কৰ বৰ্মনৰ জীৱনীমূলক বিৱৰণ আছে। বৌদ্ধ আৰু জৈন গ্ৰন্থসমূহৰ ভিতৰত নিকায় সাহিত্যসমূহত লোহিত্য অৰ্থাৎ বৰ্তমানৰ ব্ৰহ্মপুত্ৰ নদীৰ উল্লেখ আছে আৰু তিব্বতীয় গ্ৰন্থসমূহৰ হাজোক বুদ্ধৰ মহানিৰ্বাণৰ সৈতে সম্পৰ্কিত বুলি কোৱা হৈছে। হাজোত হিন্দু, ইছলাম আৰু বৌদ্ধ 3টা ধৰ্মৰ এভিডেন্স পোৱা যায়। তাৰ পাছত আহিলে বিদেশী সাহিত্যিক উৎসসমূহ। তাৰ ভিতৰত উল্লেখযোগ্য হ'ল গ্ৰীক উৎসসমূহ, চীনা উৎসসমূহ আৰু ইছলাম ধৰ্মৰ উৎসসমূহ। গ্ৰীক উৎসসমূহৰ ভিতৰত গ্ৰীক ইতিহাসবিদসকল আছিলে প্লিনি, ষ্ট্ৰেবো, মেগাস্থনিছ আৰু হিৰডটাছ। তেওঁলোকৰ গ্ৰন্থত আদিম কিৰাতসকলৰ বিষয়ে উল্লেখ আছে। তেওঁলোকে অসমক সোণৰ কাম-কাজ আৰু ট্ৰান্স হিমালয়ান বাণিজ্যৰ বিষয়ে লিখিছে। দ্বিতীয়তে আহিলে চীনা গ্ৰন্থ। চীনা গ্ৰন্থত মেইনলি আহিলে চিউকি লিখিছিলে হিউৱেনচাঙে। হিউৱেনচাং অসমলৈ যেতিয়া আহিছিলে সেয়া সময়ত আছিলে ভাস্কৰ বৰ্মনৰ ৰাজত্বকাল। গতিকে তেওঁৰ চিউকিত ভাস্কৰ বৰ্মনৰ ৰাজসভা, প্ৰশাসন আৰু কামৰূপৰ সমৃদ্ধিৰ বিস্তৃত বিৱৰণ দিছে। দ্বিতীয়তে আহিলে চীনা গ্ৰন্থ আইচিং। আইচিঙত কামৰূপৰ ৰজা দেৱবৰ্মন ৰজাৰ নাম উল্লেখ আছে আৰু টাং বংশৰ ইতিহাসত 648 খ্ৰীষ্টাব্দৰ ভাস্কৰ বৰ্মন আৰু চীনৰ কূটনৈতিক সম্পৰ্কৰ বিষয়ে উল্লেখ আছে। তাৰপাছত আহিলে ইছলাম ধৰ্মৰ উৎসসমূহ। চুলেইমান আৰু আবু ইয়াদত কামৰূপৰ বিষয়ে
পুৰণি আৰবিয়ান তথ্য পোৱা যায় আৰু মহম্মদ ই বখতিয়াৰ খিলজীৰ যেতিয়া তিব্বত অভিযানৰ বাবে আহিছিলে তেওঁ তিব্বত নাপালেহি তিব্বতলৈতো অসমৰ মাজেদিয়ে যাব লাগিব তেওঁ সেই অসমত ৰৈ গ'লহি আৰু তেওঁ এখন সেই সময়ত অভিযানৰ বিৱৰণ দিছে তাৰ নাম আছে তবাকত ই নাছিৰী আৰু তাত প্ৰাচীন কামৰূপৰ বিষয়ে পোৱা যায় আৰু আমাৰ তৃতীয় ছেগমেণ্টটো হ'ল যে সেই সময়ৰ অসমৰ শিলালিপি আৰু তামৰ লিপি এই সময়ত কি আছে জানানে যেতিয়া কোনোবা এজন ৰজা হয় তেওঁ নিজৰ শাসনকালত কি কৰিছিলে তেওঁ কিমান ৰাজ্য বিস্তাৰ কৰিছিলে তাৰ এটা ডিটেইলছ লিখি ৰাখে আৰু সেই সময়তো কাগজ কলম নাছিলে ন তো য'ত যায় তেওঁলোকে শিলত মানে আজিকালি যেনেকে ধৰা মূৰ্তি চূৰ্তি বনাই শিলত তেনেকে খোদিত কৰিছিলে তেওঁলোকে য'ত যায় মানে আৰু সেয়াই হ'ল শিলালিপি আৰু কিছুমানে তামৰ ফলিত কৰিছিলে সেয়া হ'ল তামৰ ফলি এতিয়া আমি আৰু চাই লওঁ আহক ইয়াত আমি ৰজাৰ নাম শিলালিপিৰ নাম ৰজাৰ নাম কোন সময়ত লিখা হৈছিল আৰু ঠাই এই চাৰিটা ডাইমেনশ্যনত চাই যাম প্ৰথমতে আহিলে উমাচল শিলালিপি ৰচনা পৃষ্ঠপোষক ৰজাজন আছিল সুৰেন্দ্ৰ বৰ্মন আৰু সময় আছিলে পঞ্চম শতিকা বৰ্তমানৰ নীলাচল পাহাৰ গুৱাহাটীত পোৱা যায় বৰগংগা শিলালিপি বুটি বৰ্মনৰ শাসনকালত তেওঁ পৃষ্ঠপোষকতাত ৰচনা কৰা হৈছিল আৰু সেয়া সপ্তম শতিকাৰ প্ৰথম ভাগত পোৱা যায় আৰু বৰ্তমান বৰগংগা নদীৰ পাৰত আছে এতিয়া এটা কথা আছে কৰবাত আমি পাওঁ যে প্ৰথম উমাচল শিলালিপি কৰবাত পাওঁ বৰগংগা শিলালিপি কিন্তু এইটো কোৱা হয় যে মানে উমাচল শিলালিপিত যিটো আমাৰ অসমীয়া ইনস্ক্ৰিপশ্যনছ আছে সেইখিনি ডিচাইফাৰ হোৱা নাছিলে কিন্তু এতিয়ালৈকে কিছুমান বস্তু ধৰিব পৰা হৈছে তাৰপিছত আহিলে ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালত মূল আছিলে ডুবি তামৰ ফলিৰ মোহৰ নালন্দা মাটিৰ মোহৰ আৰু নিধানপুৰ তামৰ ফলি আৰু সেয়া বৰ্তমানৰ কামৰূপ নালন্দা আৰু নিধানপুৰত পোৱা গৈছে তাৰপিছত আহিলে হজৰ বৰ্মনৰ দুখন শিলালিপি আছে এখন শিলালিপি আৰু এখন তামৰ ফলি তেজপুৰত আছে তেজপুৰ শিলালিপি আৰু কাৰ্বি আংলঙৰ সায়ন্থলত আছে সায়ন্থল তামৰ ফলি এই দুখন প্ৰায় নৱম শতিকাত ৰচনা কৰা বনমালা বৰ্মনৰ সময়ত দুখন তামৰ ফলি পোৱা যায় এখন তেজপুৰ তামৰ ফলি আৰু এখন পৰ্বতীয়া তামৰ ফলি দুইখন বৰ্তমান তেজপুৰত আছে তাৰপিছত আহিলে বলবৰ্মন তৃতীয়ৰ দুখন আছে উত্তৰ বৰবেল তামৰ ফলি আৰু নগাঁও তামৰ ফলি সেয়াও বৰ্তমানৰ কাৰ্বি আংলং আৰু নগাঁৱত পোৱা যায় ৰত্নপালৰ দিনত দুখন তামৰ ফলি আছিলে সেয়া হ'ল বৰগাঁও তামৰ ফলি আৰু শুৱালকুছি তামৰ ফলি বৰগাঁও তামৰ ফলি নাহৰহাবি গাঁও তেজপুৰত আছে আৰু শুৱালকুছি তামৰ ফলি শুৱালকুছিত উল্লেখ আছে আজিও আছে ৰজা ইন্দ্ৰপালৰ দিনত গুৱাহাটীৰ তামৰ ফলি আৰু গুৱাকচি তামৰ ফলি লিখা হৈছিলে সেয়া বৰ্তমান কামৰূপ আৰু নলবাৰীত অৱস্থিত তাৰপিছত আহিলে গোপাল বৰ্মনৰ সময়ত এখনেই আছে সেয়া হ'ল গছতল কপাৰ ইনস্ক্ৰিপশ্যনছ আৰু বৰ্তমান নগাঁও জিলাৰ গছতলত আছে তাৰপিছতে ধৰ্মপালৰ দিনত মূলতঃ তিনিখন আছিলে খনামুখ তামৰ ফলি সুৱৰ্ণঘাট তামৰ ফলি আৰু পুষ্পভদ্ৰা তামৰ ফলি সেয়া নগাঁও আৰু উত্তৰ গুৱাহাটীত অৱস্থিত আৰু সেইকেইখন দ্বাদশ শতিকাত লিখা হৈছিলে তাৰপিছত আহিলে কামলি গ্ৰান্থ লিখিছিলে গ্ৰান্থ হ'ল এখন কপাৰ প্লেট হয় হা বৈদ্যদেৱে লিখিছিলে বৰ্তমান উত্তৰ প্ৰদেশৰ কামলিত আছে আছাম প্লেটছ লিখিছিলে বল্লভদেৱে বৰ্তমান তেজপুৰত আছে আৰু বৰ্তমান গোলাঘাটৰ খনিকৰ গাঁৱত নাগাজুৰি খনিকৰ গাঁৱৰ খণ্ডিত শিলালিপি পোৱা যায় এইখনত অসমীয়া ভাষাৰ নিদৰ্শন দেখা যায় তাৰপাছত আহিলে দেওপানী বিষ্ণু প্ৰতিমা শিলালিপি সেয়াও অজ্ঞাত কিন্তু বৰ্তমান কোনে লিখিছিলে সেয়া অজ্ঞাত কিন্তু বৰ্তমানৰ গোলাঘাটৰ দেওপানীত পোৱা যায় তাৰপিছত দেওপানীত পোৱা যায় শংকৰ নাৰায়ণ শিলৰ খোদাই হৰিহৰ শিলৰ খোদাই আৰু দৰঙৰ উলুবাৰীত পোৱা যায় উলুবাৰী তামৰ ফলি আৰু সেইখন বলবৰ্মন তৃতীয়ই লিখিছিলে আৰু আমি যদি প্ৰাচীন ইতিহাসৰ চ'ৰ্চবোৰৰ বিষয়ে যদি জানিব বিচাৰো এইখিনি গুৰুত্বপূৰ্ণ আপোনালোকে যদি নোটছ লাগে মই কমেণ্ট ছেকশ্যনত টেলিগ্ৰামৰ লিংকটো দি দিছোঁ আপোনালোকে তাত জইন কৰিব পাৰে আপোনালোকে ফ্ৰীলি নোটছখিনি এক্সেছ কৰিব পাৰিব আৰু কোনোবাই যদি ইনষ্টাগ্ৰামত চাই আছে ইনষ্টাগ্ৰামৰ বায়'ত টেলিগ্ৰাম লিংকটো উল্লেখ আছে আপোনালোকে জইন কৰি নোটছখিনি এক্সেছ কৰিব পাৰিব ধন্যবাদ